ভাৰতীয় জনতা পাৰ্টিত একনায়কত্ববাদ চলে নেকি? মানে ভাৰতীয় জনতা পাৰ্টিত মানে কেইজন মানে গোটেই কাৰবাৰটো নিয়ন্ত্ৰণ কৰে নেকি? শেহতীয়াভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা মন্তব্যই কিছুমান কথা স্পষ্ট কৰি দিছে। মানে অসমত ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় পৰ্যায়ত ভাৰতীয় জনতা পাৰ্টিৰ নেতা বুলি ক'লে নৰেন্দ্ৰ মোদী, এনেকুৱাই কাৰবাৰ হয় নেকি আচলতে? কিয়নো ভাৰতীয় জনতা পাৰ্টিয়ে স্পষ্টভাৱে কয় যে তেওঁলোকৰ বাবে ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি তৃতীয়, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ পৰা স্পষ্ট হৈছে ইয়াত ব্যক্তিহে প্ৰথম আৰু ব্যক্তিজন হ'ল নৰেন্দ্ৰ মোদী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা এটা বিশেষ মন্তব্য প্ৰদান কৰিছে আৰু সেই মন্তব্যটোত তেওঁ কৈছে যে আচলতে সেই মন্তব্যটোৰ আধাৰ হ'ল ৰাজেন গোসাঁই, মানে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, নগাঁৱৰ 4বাৰকৈ সাংসদ, আনহাতে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি যিখিনি সময়ত ক্ৰিটিকেল কণ্ডিশ্যন আছিল ভাৰতীয় জনতা পাৰ্টিত, সেইখিনি সময়ত ভেটি মজবুত কৰা অন্যতম এগৰাকী অগ্ৰজ নেতা ৰাজেন গোসাঁই। ৰাজেন গোসাঁয়ে ভোট প্ৰদান কৰিবলৈ আহি এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছিল যে তেওঁ কৈছিল যে লাহে লাহে ভাৰতীয় জনতা পাৰ্টিৰ গুৰুত্ব কমি আহিছে, বিশেষকৈ পুৰণা বিজেপি কৰ্মীয়ে হতাশ হৈছে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে কিয় দুৰ্বল হৈছে, কাৰ বাবে দুৰ্বল হৈছে সেই সম্পৰ্কে এটা বিশেষ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছিল। আৰু ৰাজেন গোসাঁইৰ মন্তব্যৰ পিছতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংবাদিকৰ সন্মুখত কৈছে যে নিৰ্বাচনৰ পূৰ্বে বা নিৰ্বাচনৰ আগমুহূৰ্তত কোনোবা নেতাই যদি, সি জ্যেষ্ঠই হওক, নেতাই যদি ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে কিবা কয় সেয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নহয়, সেয়া কোৱা হ'ব মোদীৰ বিৰুদ্ধে, আৰু মোদীৰ বিৰুদ্ধে ক'লে মানে ভাৰতীয় জনতা পাৰ্টিয়ে ব্যৱস্থা গ্ৰহণ কৰিব। মানে ভাষ্যটো প্ৰথম শুনক। কোনো বিজেপি দলৰ কোনোবা নেতাই ইলেকশ্যনৰ আগদিনাখন বা আগমুহূৰ্তত যদি দলৰ ক্ষতি হোৱা মন্তব্য দিয়ে তেতিয়াহ'লে তেওঁ হিমন্ত বিশ্ব শৰ্মাক বিৰোধিতা কৰা নাই, ডাইৰেক্টলি প্ৰধানমন্ত্ৰী মোদীক বিৰোধিতা কৰিছে। কাৰণ এই ইলেকশ্যন হিমন্ত বিশ্বৰ ইলেকশ্যন নহয়, এইটো মোদীৰ ইলেকশ্যন। আমি মোদীজীৰ কাৰণেই ইয়াত কৰি ফুৰিছোঁ। গতিকে পুৰণা নতুন ইয়াত কোনো নাই, ময়ো 10 বছৰ ঘাম দিলোঁ বিজেপিৰ কাৰণে। গতিকে এতিয়া এইবিলাক নতুন পুৰণা আমি বিজেপিত নামানো। বিজেপিত আজি অহাজনকো আমি সমান মৰ্যাদা দিওঁ, পুৰণাজনকো সমান মৰ্যাদা দিওঁ। ক্লিয়াৰ হ'ল, গম পোৱা গ'ল। মানে তেওঁ কৈছে যে মোদীৰ কাৰণে তেওঁ এইবোৰ কৰিছে, মোদীৰ কাৰণেহে এতিয়া এই কাৰবাৰটো। কেনেকৈ মোদীৰ কাৰণে এই কাৰবাৰটো হ'ব? গণতান্ত্ৰিক শাসন ব্যৱস্থাত এটা দলৰ জ্যেষ্ঠ নেতাজনক প্ৰধানমন্ত্ৰী হিচাপে মানে বাছনি কৰা হয়, কিন্তু মোদীক এওঁলোকে আগতেই প্ৰধানমন্ত্ৰী হিচাপে কৰি মোদীময় কৰি আচলতে কি বুজাব খুজিছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যত স্পষ্ট হৈছে যে ৰাজেন গোসাঁয়ে কোৱা কথাখিনি মানে বিজেপিৰ বিৰুদ্ধে নহয়, মোদীৰ বিৰুদ্ধেহে। গতিকে মোদীৰ বিৰুদ্ধে কথা ক'ব নোৱাৰে আৰু ৰাজেন গোসাঁয়ে হিমন্তক বিৰোধ কৰে, এই কথাটো তেওঁ বুজাইছে। কিন্তু ৰাজেন গোসাঁইৰ মন্তব্য যদি শুনে তেতিয়াহ'লে গম পাব ৰাজেন গোসাঁই কাৰো নাম কোৱা নাই। ৰাজেন গোসাঁয়ে জ্যেষ্ঠ বিজেপি কৰ্মীসকলৰ মাজত উকমুকাই থকা এটা চিন্তাহে মানে উপস্থাপন কৰিছে, কথাটোহে কৈছে। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে গাত পাতি লৈছে আৰু তেওঁ কৈছে যে হিমন্তক বিৰোধিতা কৰা নহয়, মোদীক বিৰোধিতা কৰা আৰু মোদীৰ বাবে এই গোটেইবোৰ কাম কৰি আছে। এতিয়া আমাৰ ডিকেবি ফেক্টৰ কথা হ'ল মোদীয়ে সৰ্বেসৰ্বা নেকি? ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বেসৰ্বা মোদী নেকি? ভাৰতীয় জনতা পাৰ্টি কোটি কোটি সাধাৰণ জনতা আছে, কোটি কোটি সাধাৰণ জনতা যি দলৰ সদস্যপদ গ্ৰহণ কৰি এটা ব্যৱস্থাৰ মাজেৰে আহি এই পৰ্যায়ত পাইছে আৰু এই পৰ্যায়ত পোৱাৰ অন্তৰালত থকা কোটি কোটি ভাৰতীয়, কোটি কোটি ভোটাৰৰ, কোটি কোটি ভাৰতীয় জনতা পাৰ্টিৰ সদস্যৰ অৱদানখিনি নস্যাৎ কৰা হ'ব নেকি? মোদী কেনেকৈ সৰ্বময় কৰ্তা হ'ব পাৰে? ভাৰতীয় জনতা দলৰ মোদী নিজে কৈছে সেৱক, তেওঁ এজন দেশৰ সেৱক, প্ৰথমটো চকীদাৰ বুলি কৈছিল, এতিয়া সেৱক বুলি কৈছে। গতিকে মোদীময় কিয়? মানে একনায়কত্ববাদ চলে, মোদী যি কয় বা অমিত শ্বাহে যি কয়, অসমৰ হিমন্ত যি কয় সেয়াই চলে। তাৰমানে ইয়াত জ্যেষ্ঠ কনিষ্ঠ বুলি কথা নাই। আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, তেওঁ কৈছে যে ইয়াত নতুন পুৰাণ বুলি কথা নাই, প্ৰত্যেকে সমান মৰ্যাদা পাব। আমাৰ ডিকেবি ফেক্টৰ কথাটো হ'ল দল বাগৰি আহি বিভিন্ন দুৰ্নীতি কৰি আহি বিভিন্ন ধৰণৰ সুবিধাবাদৰ আশ্ৰয় লৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা এগৰাকী নেতা বা বিপদৰ সময়ত দিন ৰাতি একাকাৰ কৰি চাইকেল চলাই ভাৰতীয় জনতা পাৰ্টিক এই পৰ্যায়লৈ লৈ অহা সেই জ্যেষ্ঠ আৰু বৰ্তমানৰ জন একে হ'ব নেকি? দুইজনক একে মৰ্যাদা দিয়া হ'ব নেকি? দিয়া উচিত নে অনুচিত এই কথাটো ভাবক। কাৰণ যিসকলে ভাৰতীয় জনতা পাৰ্টিক তুলি তালি ডাঙৰ দীঘল কৰি এই পৰ্যায়লৈ আনিছে আৰু গোটেই মানে
থালে ঠেঙুলে ফল মূলে জাতিষ্কাৰ হৈ পৰাৰ পিছত অন্য দলৰ পৰা ফল ছিঙিবলৈ আহিছে তেওঁলোককো যদি সমান মৰ্যাদা দিয়া হয় তেওঁলোকৰ মৰ্যাদা কেনেকৈ অক্ষুণ্ণ থাকিল ভাৰতীয় জনতা পাৰ্টিৰ এই কথাটো স্পষ্ট কৰক এই কথাবোৰতো নহ'ব ৰাজেন গোহাঁই কোৱা কথাখিনিক তেওঁ গুৰুত্ব সহকাৰে গ্ৰহণ কৰি বিবেচনা কৰিম বুলি ক'ব লাগিছিল এগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে বা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দলটোক চলাই থকা ব্যক্তি হিচাপে জ্যেষ্ঠ নেতাজনৰ বক্তব্যক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি আত্মবিশ্লেষণ কৰাৰ প্ৰয়োজন আছিল কিয় জ্যেষ্ঠ নেতাসকল আজি আঁতৰি গৈছে কিয় ৰমেন ডেকা ৰাজেন গোহাঁয়ে নিৰ্বাচনী প্ৰচাৰত নাই এই কথাবোৰ তেওঁলোকে বিশ্লেষণ কৰাৰ উচিত আছিল তেওঁলোকে এইটোও বিশ্লেষণ কৰিব লাগিছিল জ্যেষ্ঠসকলৰ পৰামৰ্শৰ ভিত্তিত নতুনক লগত লৈ ভাৰতীয় জনতা পাৰ্টিয়ে মানে শ্ৰেষ্ঠ ভাৰত গঢ়ক ক'বলগীয়া নাই চবৰে শুভেচ্ছা থাকিব কিন্তু এই বক্তব্যৰ পৰা স্পষ্ট হৈছে আচলতে এওঁলোকৰ মতলব কি ধান্দা কি এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰ চৰাত কি হৈ আছে আপোনালোকে নিজেই চিন্তা কৰক